অসমৰ বিভিন্ন বজাৰৰ পৰা পোৱা তথ্য অনুসৰি দৈনিক বজাৰ দৰ এনেধৰণৰ। খাৰুপেটীয়া বজাৰত জলকীয়া প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 4,900 টকা, অধিকতম মূল্য 5,000 টকা। বন্ধাকবি 1,000 টকা, 1,100 টকা। ৰঙালাও 1,800 টকা, 2,000 টকা। কেপচিকাম 4,800 টকা, 5,000 টকা। বৰপেটা ৰোড বজাৰত ফুলকবি প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 2,600 টকা, অধিকতম মূল্য 3,000 টকা। গাজৰ 4,100 টকা, 4,700 টকা। বন্ধাকবি 2,900 টকা, 3,300 টকা। বিট 3,700 টকা, 4,300 টকা। কোকৰাঝাৰ বজাৰত জলকীয়া প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 5,000 টকা, অধিকতম মূল্য 6,000 টকা। বিলাহী 4,500 টকা, 4,700 টকা। ৰঙালাও 1,800 টকা, 2,000 টকা। কেপচিকাম 2,400 টকা, 2,500 টকা। পামহি বজাৰত বন্ধাকবি প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 2,000 টকা, অধিকতম মূল্য 2,200 টকা। কেপচিকাম 2,200 টকা, 2,400 টকা। আদা 5,000 টকা, 5,400 টকা। জলকীয়া 6,000 টকা, 6,500 টকা। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। মীন পালন এক লাভজনক ব্যৱসায়। ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ বহুতো নিবনুৱা যুৱক যুৱতী মীন পালনৰ দৰে লাভজনক কৃষি ব্যৱস্থাপনাৰ জৰিয়তে স্বনিয়োজন হ'ব পাৰিছে। মীন পালনৰ বাবে লাভজনক দিশ হ'ল নাৰ্চাৰী পুখুৰীৰ ব্যৱস্থাপনা। এই সৰু নাৰ্চাৰী পুখুৰীবোৰ চাফ চিকুণ কৰি পোনা প্ৰতিপালনৰ বাবে এইটোৱে উপযুক্ত সময়। যিহেতু সৰু বৰ নাৰ্চাৰী পুখুৰীসমূহত মাছ পোনা প্ৰতিপালনৰ ব্যৱস্থা আছে। পুখুৰীত মীন পোনা প্ৰতিপালনৰ ব্যৱস্থাসমূহ সন্দৰ্ভত কামৰূপ জিলাৰ জ্যেষ্ঠ মীন সম্প্ৰসাৰণ বিষয়া জ্যোতিক চন্দ্ৰ দাসে এনেদৰে কয়। আচলতে নাৰ্চাৰী প্ৰস্তুতিকৰণ কৰিবলৈ গ'লে প্ৰথমতে আমি পুখুৰীটো সম্পূৰ্ণৰূপে পানীটো সিঁচি পেলাব লাগিব। সিঁচি পেলাই তলিখন শুকোৱাৰ পিছত পুখুৰীটোৰ পাৰৰ পৰা পুখুৰীৰ তলিলৈকে গোটেই ছাইডটো সম্পূৰ্ণৰূপে কোৰেৰে চাঁচি দিব লাগিব। চাঁচি সেই জাবৰবিলাক জুইৰে পুৰি পেলাব লাগিব বা পুখুৰীটো বাহিৰলৈকে পেলাই দিব লাগিব। পেলাই উঠাৰ পিছত তাতে আমি চূণ প্ৰয়োগ কৰিব লাগিব। প্ৰথমতে সেই 1 কঠা মাটিত এক্টিং চূণ আমি প্ৰয়োগ কৰিব লাগে আৰু সেই এক্টিং চূণ প্ৰয়োগ কৰি উঠাৰ পিছত তাৰমানে পুখুৰীটো জীৱাণুমুক্ত কৰি ল'ব লাগিব। গতিকে 1 কঠা মাটিত আচলতে আমাৰ নাৰ্চাৰীৰ ক্ষেত্ৰত চূণটো বেছিকৈ প্ৰয়োগ কৰিব লাগে, কাৰণ তাতে থকা পোক পৰুৱাবিলাক গোটেই মৰি যাব লাগিব। সেইকাৰণে আমি 1 কঠা মাটিত এক্টিং চূণ প্ৰয়োগ কৰাৰ পিছত আমি তাত পুখুৰীটোত পানী হ'ব দিব লাগিব। যদি কৃত্ৰিমভাৱে পানী ভৰাই দিয়াৰ ব্যৱস্থা থাকে, ডিপ টিউবৱেল থাকে, ভৰাই দিব লাগিব, নহ'লে বৰষুণত ৰখিব লাগিব। হয়, গতিকে এতিয়া ধৰক আপুনি ধৰক যদি অপতৃণ থাকে, জলজ অপতৃণ থাকে, তেতিয়াহ'লে সেইবিলাক উঠাই পেলোৱাৰ কথা ক'লে, পাৰবিলাক চাফা কৰাৰ কথা ক'লে আৰু পানী দিয়াৰ ব্যৱস্থা কৰিলে। তাৰপিছত যেতিয়া পুখুৰীটো এতিয়া ধৰক ফেব্ৰুৱাৰী মাহ, গতিকে কেতিয়ালৈকে উপযুক্ত কৰি তুলিব লাগে? মানে চূণ দিয়াৰ পিছত আচলতে যদি মানে পুখুৰীটো নতুনকৈ খন্দা হয়, তেতিয়াহ'লে পুখুৰীটোৰ পানী নহওঁতে চূণটো দিব পাৰিব। আৰু যদি পুৰণি পুখুৰী হয়, অলপ পানী থাকি যায় কেতিয়াবা, তাত হয়তো পুৰণি যিবিলাক মাছ থাকে বা শাক বেম থাকিব পাৰে, ভেকুলী থাকিব পাৰে, পুঠি খলিহনা থাকিব পাৰে, সেইবিলাক থাকিলে কিন্তু আমাৰ যথেষ্টখিনি অন্যায় কৰে। গতিকে পানী একেবাৰে শেষ অৱস্থাত চূণটো মাৰি দিব লাগে। চূণটো মাৰি দিয়াৰ পিছত সকলোবিলাক মৰি যাব। মৰি যোৱাৰ পিছত আমি পানী হ'বলৈ দিব লাগে। পানী হোৱাৰ চূণ দিয়াৰ 7 দিনৰ পিছত সেই পুখুৰীটোত আমি 1 কঠা মাটিৰ কাৰণে 50 কেজি কেঁচা গোবৰ, 25 কেজি খলিহৈ আৰু 12.5 কেজি আমাৰ SSP প্ৰয়োগ কৰি
মানে আচলতে সেই বস্তুখিনি মিশ্ৰিত কৰি আমি এটা পাত্ৰত গুলি থৈ দ্বিতীয় দিনাখন পুখুৰী পানীৰ ওপৰত ছটিয়াই দিব লাগে হয় এইটো কৰিলে তাৰমানে ধৰক যিটো প্লৱকৰ সৃষ্টি হয় আৰু সেই মীন পোনাখিনি তাৰমানে প্লৱকখিনি খাই যথেষ্ট ডাঙৰ হয় গতিকে এনে ধৰক এক কঠা পানীকালিৰ পুখুৰী এটাত নাৰ্চাৰী পুখুৰী এটাত কিমানমান স্পন মেলিব পাৰিব? এক কঠা মাটিৰ পানীকালিত যদি আমি সঁচাকৈ ভালি জাল পাবলৈ হয় তেতিয়াহ'লে 1 লাখতকৈ বেছি দিব নালাগে। 1 লাখৰ যদি পোনা দিওঁ 15 দিনৰ পিছত আমি মাছটো আমি প্ৰায় আৰ্লি ফ্ৰাই আহি যায় আৰু আমি 20 দিনৰ পিছত আমি সেই পোনাখিনি আমি ফিংগাৰলিং লোকলৈ আহি যায় আৰু হয় গতিকে ফিংগাৰলিং হোৱাৰ পিছত আমি সেইটো ৰিয়াৰিং টেংকলৈকে আমি লৈ যাব পাৰোঁ আৰু এই পদ্ধতিত কৰিলে তেতিয়াহ'লে আমাৰ প্ৰায় 70% আমি এইটো চাৰ্ভাইভেল পাম। মীন পালনৰ লাভালাভ অনুধাৱন কৰিয়েই গ্ৰাম্যাঞ্চলৰ মহিলাসকলো মীন পালনৰ বাবে আগবাঢ়ি আহিছে। এনে এগৰাকী আগৰণুৱা মহিলা হ'ল কামৰূপ জিলাৰ বিহদিয়া উন্নয়ন খণ্ডৰ বৰ খৰিকটা গাঁৱৰ মহিলা শিখা ডেকা। নিজৰ পুখুৰীৰ পাৰত গাহৰি পালন কৰি লাভৱান হোৱা এই প্ৰগতিশীল মহিলাগৰাকীয়ে তেওঁৰ অভিভক্তি প্ৰকাশ কৰি এনেদৰে কয়। আমি দেখিছোঁ যে আজিকালি মহিলাসকলো মীন পালনৰ বাবে আগবাঢ়ি আহিছে। আপুনি এজন মহিলা হৈও গাহৰিৰ লগত আপুনি মাছ পালন কৰিছে? কৰিছোঁ ছাৰ। হয় এনেই ধৰক আপুনি কেইটামান গাহৰি ৰাখিছে বাৰু? এতিয়া বৰ্তমান 4টা আছে। 4টা আছে আৰু পোৱালিও আছে। আপুনি পোৱালিও উৎপাদন কৰে? পোৱালি উৎপাদন কৰোঁ ছাৰ। পোৱালিত লাভৱান বেছি আৰু। হয় গতিকে এই যে গাহৰি আপুনি পুখুৰী পাৰতে গাহৰি গঁৰালটো দিছে এইটো ৰাতিপুৱা বা আবেলি এইটো পৰিষ্কাৰ কৰি পানী ৰাতিপুৱা যাই চাফ কৰোঁ আৰু আবেলিও চাফ কৰোঁ ছাৰ। আৰু পানীখিনি এই চাফ কৰা পানীখিনি ছাৰ পুখুৰীত দি দিয়ে? পুখুৰীত পৰে। গতিকে এই যে পুখুৰীত পৰাৰ কাৰণে ধৰক মাছৰ খাদ্য নিদিলেও হয় নেকি? মাছৰ খাদ্য ছাৰ দিব নালাগে। গাহৰিৰ গুইমূত্ৰখিনি তাত পৰে, পুখুৰীত পৰে আৰু ছাৰ। এনে ধৰক আপোনাৰ পুখুৰীটো প্ৰায় 1 বিঘা পুখুৰী গতিকে এনে কিমানটামান গাহৰি ৰাখিছে? 4-5টা গাহৰি? 4-5টা গাহৰি ৰাখিছোঁ ছাৰ। 1 বিঘাৰ কাৰণে এইটো উপযুক্ত বুলি ভাবে? গতিকে এই যে ধৰক আপোনাক দেখি শুনি আৰু এনে মহিলাসকল আগবাঢ়ি আহিছে নেকি ইয়াৰ? ছাৰ আহিছে কিছুমানৰ ছাৰ পুখুৰী নাই, ক'ত সেই কৰিব সেইকাৰণে অলপ অসুবিধা হয় কিন্তু তথাপি নতুনকৈ পুখুৰী খন্দাৰ কাৰণে সিহঁতে মনস্থ কৰিছে ছাৰ। হয় এনে আপুনি এই ক্ষেত্ৰত কিবা প্ৰশিক্ষণ পাতি লৈছিল নেকি? এই ক্ষেত্ৰত প্ৰশিক্ষণ ছাৰ তেনেকুৱা পতা নাই, এনে মানে কয় আৰু গাহৰি পুহিলে। আৰু মীন ক্ষেত্ৰত আপুনি ৰঙিয়া বা বিভিন্ন অঞ্চলত আপুনি প্ৰশিক্ষণ লৈছিল? প্ৰশিক্ষণ লৈছোঁ ছাৰ, ৰঙিয়াত গৈছোঁ। তাৰমানে মীন বিভাগে আপোনাক যথেষ্ট সহায় কৰিছে ছাৰ। তেওঁলোকক ধৰক আপোনাক আগুৱাই যোৱাৰ কাৰণে সেই কৰিছে আৰু মই মিটিঙতো গৈছোঁ। বিভিন্ন মিটিং সভা সমিতিত আপুনি যায়? যাওঁ ছাৰ। গৈ মেলি ধৰক কেনেকৈ মাছ পালন কৰিব লাগে, কি কৰিব লাগে প্ৰশিক্ষণ দিছে ছাৰ। মাছ পালনৰ লাভালাভ অনুধাৱন কৰি কামৰূপ জিলাৰ অন্যান্য প্ৰান্তৰ লগতে বিহদিয়া উন্নয়ন খণ্ডৰ শিক্ষিত যুৱক ডিম্বেশ্বৰ ডেকায়ো পত্নীৰ লগতে মীন পালনত আত্মনিয়োগ কৰিছে। নিজৰ প্ৰায় 3 হেক্টৰ জলকালিত মীন পালনৰ দৰে লাভজনক কৃষি ব্যৱস্থাপনাত নিজকে আত্মনিয়োগ কৰা ডিম্বেশ্বৰ ডেকাই তেওঁৰ অভিভক্তি প্ৰকাশ কৰি এনেদৰে কয়। আমি দেখিছোঁ যে আপুনি মাছ পালনৰ প্ৰতি যথেষ্ট আগ্ৰহী। হয় ছাৰ, আগ্ৰহী। ক'ৰ পৰা আপুনি উৎসাহিত হ'ল বাৰু মাছ পালনত? উৎসাহিত হ'লোঁ ছাৰ, মোৰ মামা এজনৰ এটা ফিচাৰী আছিলে ছাৰ। মামাই মোক লৈ গৈছিল পোৱালি আনিব নলবাৰীৰ দেৱজিৎ বৰ্মনৰ তাতে। তেওঁৰ ফিচাৰীকেইটা চাই মই আকৰ্ষিত হ'লোঁ, ময়ো এনেকুৱা এটা ফিচাৰী বনাব পাৰিলে। এই তেনেকৈয়ে ফিচাৰীটো আৰম্ভ কৰিছোঁ ছাৰ। হয় গতিকে ধৰক এজন প্ৰগতিশীল মীন পালকক দেখি আপুনি আগ্ৰহিত হ'ল। আৰু এনে কিমানমান পুখুৰী বনালে আপুনি বৰ্তমান? ছাৰ মই সৰু ডাঙৰ মিলি 7টা ফিচাৰী বনাইছোঁ ছাৰ। 7টা বনাইছে? আগতে একো নাছিলে? আগতে এটা আছিলে সৰুকৈ এটা, এই ঘৰৰ মাছটো খাব মিলে আৰু তেনেকৈ এটা আছিলে। তাৰ পৰা গৈ মেলি আপুনি 7টা বনালে? 7টা বনালোঁ। আৰু লগতে আপুনি গাহৰিও পালন কৰিছে? গাহৰি পালন কৰিছোঁ ছাৰ লগতে। এনেই ধৰক গাহৰি পালন কৰাৰ কাৰণে আপুনি কেনেদৰে উপকৃত হৈছে বাৰু? ছাৰ গাহৰিৰ লগত মোৰ মাছটো মানে বহুত বঢ়িয়া চাহিদা, মানে ডাঙৰ হয় মানে, আৰু দানা নিদিলেও হয়, গাহৰিৰ মূত্ৰ দি মানে মাছটো ডাঙৰ হয় ছাৰ। গতিকে আপোনালোকে এই যিটো সমন্বিত পদ্ধতি গাহৰি আৰু মাছ পালন এইটো কৰিছে আৰু? হয় কৰিছোঁ ছাৰ। গতিকে এনে ধৰক আপুনি মাছৰ পোনা যিটো আনে তাত আপোনাৰ নাৰ্চাৰী পুখুৰীও আছে? নাৰ্চাৰী আছে ছাৰ, মই স্পন দিওঁ ছাৰ। নাৰ্চাৰীৰ কাৰণে এটা যোগাযোগ কৰিছোঁ,
ডিষ্ট্ৰিক্টত গতিকে হয় গতিকে পোনা উৎপাদন কেন্দ্ৰ আপুনি এটা FRP হেচাৰী বনোৱাৰ কাৰণে ভাবিছোঁ ছাৰ। তাত আগতীয়াকৈ পোনাটো উৎপাদন কৰিব পাৰিব তাত তেতিয়াহ'লে। গতিকে এই অঞ্চলত ধৰক এনে পোনাৰ চাহিদা কেনেকুৱা বাৰু? ছাৰ আমাৰ ইয়াতে এই অঞ্চলত হেচাৰী নাই ছাৰ। আমি পোৱালি আনিব লগা হ'লে ৰঙিয়া যাব লাগে। এতিয়া আমাৰ ইয়াত থাকিলে মানে মানুহখিনিৰ অলপ উপকৃত হ'ল হয় ছাৰ। তাৰমানে গুণগত মানদণ্ডৰ সেই পোনাখিনি নহ'বও পাৰে নহয় জানো ৰঙিয়াৰ যিখিনি আনে? তেনেকুৱা নহয়, আছেও ভাল, তাৰে ভিতৰতো মানে অলপ হয় ধৰিব নোৱাৰি তাৰমানে। ধৰিব নোৱাৰি। কিন্তু আপুনি যদি ধৰক ইয়াতে পোনাটো উৎপাদন কৰে, হয় ছাৰ, ডাঙৰ মাছৰ পৰা যদি পোনা উৎপাদন কৰে তেতিয়া আপুনি লাভৱান হ'ব পাৰিব। হয় হয়। আপোনাৰ এনেই ভৱিষ্যত পৰিকল্পনা কি বাৰু? ভৱিষ্যত পৰিকল্পনাটোৱে ছাৰ মই ফিচাৰীৰ ফাৰ্মিং কৰাৰ কাৰণে লাগি আছোঁ আৰু ছাৰ, আৰু এটা ফিচাৰী বনোৱাৰ যা-যোগ কৰি আছোঁ ছাৰ। হয় হয়। এনে ধৰক এতিয়া ধান খেতি আৰু মীন পালন এইটো কোনটোত বেছি লাভজনক বুলি আপুনি ক'ব খোজে? ছাৰ মই ধান খেতিও কৰিও আছোঁ, কিন্তু ধানতকৈ মোৰ মাছত বেছি উপাৰ্জন পাইছোঁ ছাৰ। ধানতকৈ বেছি উপাৰ্জন পায়। আৰু ধানটোতো ছাৰ কৰিবই লাগিব খাবৰ কাৰণে, হয়, কিন্তু লাগাখিনি কৰিছোঁ, বাকীখিনি আৰু মানে মাছত অলপ গুৰুত্বটো বেছিকৈ দিছোঁ আৰু ফিচাৰীৰ কাৰণে। এনে আপোনাক দেখি শুনি মানে এনে আহিছে নেকি কিছুমান ডেকা? হয় আহিছে ছাৰ, মোৰ ফিচাৰীকেইটা 2-3জন মানুহ আহে, চাবলৈ আহে ছাৰ, আমাৰ ওচৰৰে 2-এজন মানুহ। মীন পালনৰ লাভালাভ অনুধাৱন কৰি আগবাঢ়ি অহা উদ্যমী যুৱক যুৱতীক মীন পালনৰ বিষয়ে অৱগত কৰাত সহায়ৰ হাত আগবঢ়াই আহিছে জিলা মীন বিভাগে। এই সন্দৰ্ভত মীন সম্প্ৰসাৰণ কৰ্মী নয়নমণি ডেকাই এনেদৰে কয়। এই গাহৰিৰ লগত মাছ পালন কৰিলে এনে ধৰক কিমানটামান গাহৰিৰ লগত কেনেকৈ মাছ পালন কৰিলে মীন পালকজন উপকৃত হ'ব পাৰে বাৰু? এইটো গাহৰিৰ লগত মাছ পালন মানে মানে এবিঘাত প্ৰায় 5টা গাহৰি হ'লে মানে তেতিয়া তাৰমানে ধৰক পানীখিনি বা হেৰিখিনি কোনো অসুবিধা নহয়। তাতকৈ বেছি হ'লে আৰু মাছৰ কাৰণে অলপ অসুবিধা বা প্ৰটিনটো বেছি হৈ যাব পাৰে, অক্সিজেনৰ অভাৱ হ'ব এনেকুৱা। এনে ধৰক এই যে আমাৰ আজিকালি টুল মেচিন ওলাইছে, ইয়াৰ দ্বাৰা তাৰমানে গাহৰি ফ্ল'ৰখন কি পৰিষ্কাৰ কৰি দিয়া হয় নেকি বাৰু, নে কি কৰা হয় এইটো ৰাতিপুৱা আৰু আবেলি? হয় হয় হয়, ৰাতিপুৱা আৰু আবেলি যিমানে পৰিষ্কাৰকৈ ৰখা হয় সিমানে বেমাৰ আজাৰৰ পৰাই মানে বাচি থাকিব পাৰি। আৰু লগতে সপ্তাহত যদি এদিন চূণ বা পটাছে দি গাহৰি গঁৰালটো হেৰি কৰি দিয়ে, মানে কি মাছৰ ফিচাৰীটোতো কাম আহিল আৰু গঁৰালটো মানে গাহৰিৰ কাৰণে যথেষ্ট চাফ চিকুণ ভাল হয়। আমি দেখিছোঁ যে মহিলাসকলো আগবাঢ়ি আহিছে। আপোনালোকে মহিলাসকলকো কিবা প্ৰশিক্ষণ পাতি বা তেওঁলোকক ইয়াৰ সবলীকৰণৰ কাৰণে কিবা ব্যৱস্থা লৈছে নেকি বাৰু? হয় হয়, আমাৰ ওচৰৰে ৰঙিয়া এই ফিচাৰী অফিচত আমাৰ হেৰি কৰা হৈছে, প্ৰশিক্ষণৰ ব্যৱস্থা কৰা। তাৰ মাজে সময়ে আপোনালোকে প্ৰশিক্ষণ পাতি দিয়ে। এই প্ৰশিক্ষণৰ জৰিয়তে তেওঁলোকে তাৰমানে ধৰক কেনেকৈ বিজ্ঞানসন্মতভাৱে মাছ পালন কৰিব পাৰে এইটো লৈ প্ৰশিক্ষণ লয় আৰু প্ৰশিক্ষণ দিয়া হৈছে। এনে ধৰক আগতকৈ মহিলাসকল আগবাঢ়ি আহিছেনে বাৰু? যথেষ্টখিনি আগবাঢ়িছে ছাৰ, যথেষ্টখিনি আগবাঢ়ি আহিছে। আৰু তেওঁলোকে ধৰক কেতিয়াবা পুখুৰীৰ পাৰত গাহৰি কৰিছে, কেতিয়াবা উদ্যান শস্যৰ খেতিও কৰিছে। গতিকে এনেকৈ সমন্বিত পদ্ধতিত তেওঁলোকে মানে কামবিলাক আগবাঢ়ি আহিছে। আৰু আমি দেখিছোঁ যে হাঁহ পালনো কৰে, বহুত মহিলাই তেওঁলোকে পুখুৰীত হাঁহ পালনো কৰে। এইটো ইয়াত হাঁহ পালনো কৰিছে নেকি? হাঁহ পালনো কৰিছে বহুতে, হাঁহ পালন কৰিলে আৰু গাহৰিটো বেছি চাহিদা বুলি ভাবে, আৰু যিহেতু আজিকালি গাহৰিৰ মাংসটো বহুত বেছি বজাৰত চাহিদা আছে আৰু দামো ভাল পায়, সেইকাৰণে গাহৰিও কৰিছে। আৰু মীন পালনৰ লাভালাভ অনুধাৱন কৰিয়েই কামৰূপ জিলাৰ অন্যান্য প্ৰান্তৰ লগতে ৰঙিয়া অঞ্চলত পৰিত্যক্ত জলাশয়ত মাছ উৎপাদনৰ জৰিয়তে লাভৱান হৈছে মুক্তাপুৰ অঞ্চলৰ যুৱক মনোজ কুমাৰ ডেকা। নিজে প্ৰায় 5 হেক্টৰ জলাশয় লিজত লৈ মাছ উৎপাদন কৰাত ব্ৰতী হৈ থকা এই উদীয়মান যুৱকজনে মাছ উৎপাদনত তেওঁৰ অভিব্যক্তি ব্যক্ত কৰি এনেদৰে কয়। আজি লাষ্ট আমি 3-4 বছৰৰ পৰাই মীন বিভাগৰ লগত জড়িত। বেছিকেলি আমি আগতে কোম্পানীত কাম কৰিছিলোঁ, বেংকিঙত কাম কৰিছিলোঁ। বেংকিং চাকৰি বাদ দি কেনে আমি নিজাকৈ কিবা কৰিব পাৰি নেকি, এইটো অলপ চিন্তা চৰ্চা কৰিলোঁ। আমি 15জন আছোঁ, টোটেল 15জন আছোঁ। সেই 15জনে একেলগে কৰিছোঁ। কিমানমান মাটি তাৰমানে ধৰক আপোনালোকে মাটিখিনি লিজত লৈছে? লিজত লোৱা আছে আমাৰ 10 বছৰ, 7 বছৰ, 8 বছৰ এনেকুৱাকৈ লোৱা আছে। গোটেইখিনি ফিচাৰী বেছিকেলি ইণ্ডিভিজুৱেল ফাৰ্মাৰৰ হয়। মানে বেছিকেলি আগতেই আপোনাৰ মেটেকা আপোনাৰ দেখাই পাইছে আহি কেনে, গোটেই মেটেকা পৰি আছিলে। আমি মানে অলপ ৰিক্স লৈ কেনে মেটেকাবিলাক চাফ চিকুণ কৰি, তো আমি এতিয়ালৈকে আপোনাৰ 17টা ফিচাৰী
2 বিঘা 1 বিঘা 3 বিঘা এনেকুৱাকৈ মিলাই আছে 4 বিঘা 5 বিঘাও আছে কিমান মাটি আপোনাৰ ধৰক মাটি কালি 30 বিঘা হ'ব এপ্ৰক্স 17টা ফিচাৰী প্ৰায় 4 হেক্টৰ হ'ব আৰু 4 হেক্টৰ হয় ছাৰ গতিকে এই 17টা পুখুৰীত আপোনালোকে বিভিন্ন প্ৰজাতিৰ মাছ পালন কৰিছে হয় হয় আমি ৰৌ মিৰিকা ভকুৱা পাভ ৰূপচন্দা গোটেইখিনি মাছে আছে আমি বেছিকেলি প্লেন কৰিছোঁ যে লোকেল মাছটো যাতে সহজে মানুহে বিচাৰি পায় আমি ইয়াৰ লগতে আপোনাৰ ইণ্টিগ্ৰেটেড ফাৰ্মিং হিচাপত কাম কৰি আছোঁ যেনেকৈ মাছৰ লগতে আমি পুখুৰী পাৰত আমি অমিতা কল মালভোগ কল পুৰা কল এনেকুৱা লগাইছোঁ তাৰ লগতে আপোনাৰ আহিছে ষ্টাৰ্টিঙত আমাৰ যিটো ফাৰ্ষ্ট অফিচ ৰুম ৰাখিছোঁ তাতে কেম্পাছত আমি 3 বিঘা মাটিকালি আছে তাতে 1 বিঘাৰ ফিচাৰী এটা আছে লগতে এক্সট্ৰাকৈ 1.5 বিঘা মাটিকালি আছে তাতে আমি গাহৰি ফাৰ্ম ষ্টাৰ্ট কৰিছোঁৱে অলৰেডি গাহৰি চেল কৰি দিলোঁ এতিয়া আকৌ নতুনকৈ কৰি ষ্টাৰ্ট কৰিম মানে ভৰাম ছেকেণ্ড ষ্টেপটো তাৰ লগতে মুৰ্গী পালন আছে আমাৰ আমি লোকেল মুৰ্গী 100 ৰাখিছোঁ 100 পিচ তাতে আমাৰ 60-70 ডেইলি আমাৰ কণীৰ প্ৰডাকশ্যন হয় আৰু এইখিনি আমি বিক্ৰী কৰিব যাবই নালাগে ডিমাণ্ড খুব আছে লোকেল মুৰ্গীৰ কণীৰ বেপাৰী আহি কেনে লৈ যায় বা ওচৰৰ মানুহখিনিও লৈ যায় তাৰ লগতে আমি হাঁহ ভৰাইছোঁ আমি প্ৰত্যেক বেটছতে 100 পিচকৈ আমি হাঁহ ভৰাওঁ এটা সৰুকৈ আমি ষ্টাৰ্ট কৰিছোঁ হাঁহ আছে হাঁহ আমাৰ আমি প্লেন কৰিছোঁ যে মাছৰ লগতে মানুহে মানে আপোনাৰ মুৰ্গী হাঁহ তাৰপিছত গাহৰি মানে গোটেইখিনি যাতে এটা জেগাতে পায় হয় গতিকে আপোনালোকৰ যিটো অৰ্গেনাইজেশ্যন আছে এইটো ইষ্টাৰ্ণ এগ্ৰো ফাৰ্মিং হয় ইষ্টাৰ্ণ এগ্ৰো ফাৰ্মিং এই ইষ্টাৰ্ণ এগ্ৰো ফাৰ্মিঙত আপোনালোকে ধৰক শিক্ষিত যুৱক প্ৰায় 15 জন জড়িত আছে আৰু আপোনালোকে ধৰক সমন্বিত পদ্ধতিৰ মীন পালন কৰিছে বিশেষকৈ গোটেইখিনি বস্তু একেলগে ইয়াত আছে ইয়াৰ যিটো ধৰক এই মাছখিনি বা এইখিনি বিক্ৰীৰ কাৰণে আপোনালোকে কেনেকুৱা ধৰণৰ ব্যৱস্থা মানে আমি বেছিকেলি প্লেন কৰিছোঁ যে বিয়া খবৰ কাৰণে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো আমি দিছোঁ তাৰ লগতে আমাৰ লোকেল বা স্থানীয় যিখিনি বেপাৰী থাকিব সেইখিনি আমাৰ পৰা নিব আমি এইটো অলপ এডভাৰটাইজো কৰিছোঁ এইবাৰ আমি জানুৱাৰীত আমি কেলেণ্ডাৰ অলপ প্ৰিণ্ট কৰিছিলোঁ 1000 পিচ কেলেণ্ডাৰ যাতে ধৰক মানুহখিনিয়ে গম পায় আৰু বেছিকেলি যিহেতু আমাৰ তাত মানে আছে মাছ মুৰ্গী কণী হাঁহ এইখিনি আছে আমি অলপ এডভাৰটাইজৰ কাৰণে কেলেণ্ডাৰ প্ৰিণ্ট কৰিছোঁ সেই কেলেণ্ডাৰৰ পৰা আমাৰ এডভান্টেজ আহিছে ফোন আহিছে আজিও আপোনালোকে গম পাব আমাৰ 40 কেজি ভকুৱা মাছৰ অৰ্ডাৰ আছে উইথ কাটিং আমি কাটিং কৰি দিওঁ যেনেকৈ বেপাৰীয়ে কৰি দিয়ে সেইখিনি আমি মানে সহজতে মানে আমি ডাইৰেক্ট মানে দিব পাৰোঁ আৰু বেছিকেলি বিয়া খবৰ কাৰণে পৰিত্যক্ত অৱস্থাৰ পৰা বিজ্ঞানসন্মত মীন পাম্প স্থাপন কৰি লাভৱান হৈছে কামৰূপ জিলাৰ বহুতো মীন পালক এনে পৰিত্যক্ত জলাশয়ত মীন পালনৰ সম্ভাৱনীয়তা আৰু ভৱিষ্যত সম্প্ৰসাৰণ সন্দৰ্ভত মীন বিষয়া জ্যোতিক চন্দ্ৰ দাসে এনেদৰে কয় যিখন ফাৰ্ম আজি এনেকুৱা এটা অৱস্থা পাইছে প্ৰথম অৱস্থাত এখন পৰিত্যক্ত অৱস্থাত আছিলে তাৰপিছত আমাৰ 15জনমান নিবনুৱা যুৱকে আহি এইখন ধুনীয়াকৈ পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি মানে মীন পালন কৰিবলৈ তেওঁলোকে ল'লে আৰু এই ক্ষেত্ৰত আমাৰ বিভাগৰ মহকুমা মীন উন্নয়ন বিষয়াৰ কাৰ্যালয় ৰঙিয়া আৰু জিলা মীন উন্নয়ন বিষয়াৰ কামৰূপে আমাক যথেষ্টখিনি তেওঁলোকক সহায় সহযোগিতা কৰাই তেওঁলোকক আগুৱাই লৈ যোৱা হৈছে আৰু ফলপ্ৰসূস্বৰূপে আজি আমি এই এটা অৱস্থা আমি দেখিবলৈ পাইছোঁ আৰু এই ফাৰ্মখনৰ জৰিয়তে লোকেল পিপুলবিলাকে বহুতখিনি সকাহ পাইছে বিয়া সভাবিলাকত তেওঁলোক কম ৰেটতে মাছটো নিব পাৰিছে আৰু খুব গুণগত মানদণ্ডৰ মাছ ইয়াতে পোৱা যায় আৰু ইয়াৰ আটাইতকৈ ডাঙৰ কথা যে ইয়াত মানে পূৰা অৰ্গেনিকভাৱে এইটো মাছটো পালন কৰা হয় ইয়াত কোনো ৰাসায়নিক সাৰ ইয়াত প্ৰয়োগ কৰা নহয় পুখুৰীত প্ৰাকৃতিকভাৱে এইখিনি কৰা হয় আৰু আমি দেখিছোঁ পুখুৰীৰ পাৰে পাৰে কল অমিতা এইবিলাক ৰৈছে আৰু হাঁহ কুকুৰা পালন কৰিছে আৰু ইয়াৰ মানে যিখিনি অৱশিষ্ট তাৰ দ্বাৰা মাছ পালন কৰিছে গতিকে এজন জ্যেষ্ঠ মেইন বিষয়া হিচাপত আপুনি আমাৰ স্থানীয় ৰাইজক এইটোত আদৰ্শ হিচাপত ল'বৰ কাৰণে কি পৰামৰ্শ দিয়ে ছাৰ এইটোৱে এটা কথা হৈছে কি যে আমি যদি কিবা এটা ক্ষেত্ৰত আগুৱাই যাবলগীয়া হয় তেতিয়া আমি নিশ্চয় আমি বহুমুখী প্ৰতিভাৰে আগুৱাই যাব লাগে আৰু বিভিন্ন আঁচনি বা বিভিন্ন ধৰণৰ পন্থাৰ জৰিয়তে গ'লে আমি সঁচাকৈ লাভান্বিত হ'ব পাৰোঁ গতিকে এওঁলোকে এই অনুষ্ঠানটোৱে ইয়াতে আমাৰ হৰ্টিকালচাৰ কৰিছে প্লাছ মুৰ্গী পালন কৰিছে গাহৰি কৰিছে হাঁহ কৰিছে গতিকে এওঁলোকৰ যিটো আদৰ্শ আচলতে সঁচাকৈ ল'বলগীয়া আৰু ইয়াৰ প্ৰভাৱ আমাৰ ওচৰৰ ৰাইজে পৰিছে মই অনুভৱ কৰিছোঁ আৰু মোক বহুতেও কৈছে এই ফাৰ্মখনৰ পৰা তেওঁলোকে বহুত কথা শিকিছে বিভিন্ন ধৰক ইয়াত এক্সপ'জাৰ ভিজিটৰ কাৰণে বহুত ল'ৰা বা স্কুল কলেজৰ ল'ৰা ছোৱালী ইয়াত আহে এইটো আহি মেলি ইয়াত প্ৰশিক্ষণ লয় বা আহি মেলি চায় আৰু গোটেইখিনি আৰু আটাইতকৈ ডাঙৰ কথা হৈছে আমাৰ এই অঞ্চলৰ বিহদিয়া ব্লকত আমাৰ হেডচাৰী নাই গতিকে এওঁলোকে এইবাৰ এটা পৰিকল্পনা কৰিছে আমাৰ বিভাগেও সহায় কৰিছে
ইয়াত এটা ফাইবাৰ হেডচাৰী দিয়া হ'ব আৰু তেওঁলোকে সেই হেডচাৰীৰ জৰিয়তে গোটেই পুখুৰী এইবিলাকত তেওঁলোকে নাৰ্চাৰী ৰিয়াৰিঙৰ তেওঁলোকে প্ৰস্তুত কৰিব আৰু সেইমতে এই পোনাবিলাক ওচৰৰ ৰাইজক তেওঁলোকে যোগান ধৰিব আৰু সেই ক্ষেত্ৰত আমি মীন বিভাগে যথেষ্ট সহায় কৰিম তেওঁলোকক বুৰ্ডাৰ কেনেকৈ চিলেকশ্যন কৰিব লাগে মাছক ইনজেকশ্যন কেনেকৈ কৰিব লাগে এই সকলোবিলাক দৰকাৰ হ'লে আমি নিজে আহি ইয়াতে আমি কেম্প কৰি তেওঁলোকক আমি শিকাই দিম এইটো আমাৰ পৰিকল্পনা আছে হয় গতিকে আপোনালোকে মীন বিভাগৰ ফালৰ পৰা যথেষ্ট সহায় সহযোগ আগবঢ়াইছে সহায় আমি যিমান পাৰোঁ আমি চেষ্টা কৰিছোঁ আৰু এই আমাৰ ডেকা ল'ৰাবিলাকক আপোনালোকে উৎসাহিত কৰিছে তেওঁলোকক প্ৰশিক্ষণ পাতিৰ ব্যৱস্থা প্ৰশিক্ষণ মাজতে আমি ৰঙিয়া মহকুমা মীন উন্নয়ন কাৰ্যালয়ত এটা প্ৰশিক্ষণ হৈছিল তাত লৈ যোৱা হৈছে তেওঁলোকক প্ৰশিক্ষণ দিছোঁ তেওঁলোকে আমাক যথেষ্ট সহায় সহযোগিতাও কৰিছে আৰু অনাগত দিনত তেখেতসকলক আমি আৰু ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰিম বুলি ভাবিছোঁ আৰু যদি পৰা যায় আমি বিভাগৰ জৰিয়তে আমাৰ অসমৰ বাহিৰলৈকে তেওঁলোকক নি প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি চেষ্টা কৰিম যাতে তেওঁলোকে উৎসাহ দিব নাপায় আৰু নতুন নতুন কৌশল যাতে তেওঁলোকে ইয়াত অৱলম্বন কৰিব পাৰে আৰু তেওঁলোকক আমি এটা কথা ভালকৈ শিকাব লাগিব যিখিনি আমি যিহেতু তেওঁলোকে হেডচাৰী ল'ব গতিকে তেওঁলোকৰ বুৰ্ডাৰ্ছখিনি যাতে খুব ভাল হয় আৰু যদি আমি ছিংগল স্পেচিছ যদি আমি ব্ৰিডিং কৰিব পাৰোঁ আৰু ফাইবাৰ হেডচাৰী এটা কথাই ভাল হয় তাত আমি কম মাছ ইনজেকশ্যন কৰিব পাৰোঁ আৰু এটা প্ৰজাতিৰ মাছ সেনেকৈ কৰিব পাৰিলে পোৱালিখিনি ভাল হ'ব আৰু তেওঁলোকক আমি শিকাই দিছোঁ আৰু সেই পোৱালিখিনি গুণগত মানদণ্ডৰ হ'লে তেওঁলোকৰ ফাৰ্মাৰ্ছসকলে যেতিয়া পাব তেতিয়া আৰু অনাগত দিনত তেওঁলোকে আকৌ তেওঁলোকৰ ওচৰলৈ গুচি আহিব আৰু এইটো আমাৰ এটা বিৰাট ডাঙৰ এটা হৈ আছে কি আমি যিবিলাক বাহিৰৰ পৰা মাছ আহে তেওঁলোকৰ কেনেকুৱা ধৰণৰ মাছ আমি গম নাপাওঁ তেওঁলোকে গম নাপায় গতিকে আমি তেওঁলোকে নিজে চাৰ্টিফাইড কৰি তেওঁলোকে দিলে আমি ওচৰ চুবুৰীয়া যথেষ্ট ভাল হ'ব পৰিত্যক্ত জলাশয়ত মীন পালন আৰু ইয়াৰ সম্ভাৱনীয়তা অনুধাৱন কৰিয়ে কামৰূপ জিলা মীন বিভাগে সময়ে সময়ে মীন পালকসকলৰ মাজত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে এনে প্ৰশিক্ষণৰ জৰিয়তে কেনেদৰে মীন পালকসকল উপকৃত হৈছে সেই সন্দৰ্ভত কামৰূপ জিলা মীন উন্নয়ন বিষয়া ডক্টৰ সঞ্জয় শৰ্মাই এনেদৰে কয় আমি দেখিছোঁ যে আমাৰ কামৰূপ জিলাৰ বিভিন্ন অঞ্চলত আমাৰ যিবিলাক মীন পালক আছে সেই মীন পালকসকলে সমন্বিত পদ্ধতিৰ মীন পালন অৰ্থাৎ বিশেষকৈ তেওঁলোকে গাহৰিৰ লগত মাছ পালন এই মাছ পালন কৰি যথেষ্ট উপকৃত হৈছে আৰু আমাৰ যিবিলাক ক্ষেত্ৰভিত্তিক বিষয়া আছে এই ক্ষেত্ৰৰ বিষয়াবিলাকেও সমন্বিত পদ্ধতিত যিটো মাছ পালন এই ক্ষেত্ৰত মীন পালকসকলক যথেষ্ট উৎসাহিত কৰি আহিছে আৰু তাৰ ফলশ্ৰুতিত পুৰুষ আৰু মহিলা উভয়ে এনেকুৱা গাহৰিৰ লগত মাছ পালন হাঁহৰ লগত মাছ পালন বা কুকুৰাৰ লগত মাছ পালন এনেকুৱা ধৰণৰ মাছ পালনৰ লগত তেওঁলোকে নিজকে ব্ৰতী কৰাই আমাৰ যিটো গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ টনকিয়াল কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আছে আমি এতিয়া বৰ্তমান আছোঁ আমাৰ কামৰূপ জিলাৰ বিডিয়া উন্নয়ন খণ্ডত বৰখৰিকটা গাঁৱত আৰু এই অঞ্চলতে আমাৰ ডিম্বেশ্বৰ ডেকা আৰু তেখেতৰ সহধৰ্মিনীয়ে শিখা ডেকাই এটা সমন্বিত পদ্ধতিত মাছ পালন কৰি গাহৰিৰ লগত মাছ পালন কৰি তেওঁলোকে প্ৰায় 16 বিঘা জলকালিত মীন পালনৰ কাৰণে যিটো প্ৰচেষ্টা হাতত লৈছে আৰু ইতিমধ্যে তেওঁ ধান খেতিৰ কাৰণে যিখিনি উপযুক্ত মাটি সেইখিনি ৰাখি বাকী মাটিখিনিতো তেওঁলোকে মীন পালন কৰাৰ কাৰণে পোষকতা কৰিছে আৰু আমি অত্যন্ত গৌৰৱান্বিত যে আমাৰ গ্ৰাম্য অঞ্চলৰ যিখিনি নিবনুৱা যুৱক যুৱতী তেওঁলোকেও মীন পালনৰ লাভালাভ অনুধাৱন কৰি এই ক্ষেত্ৰত আগবাঢ়ি আহিছে আৰু এনেকৈ যদি তেওঁলোকে আগবাঢ়ি আহে আমাৰ চৰকাৰী প্ৰচেষ্টা তেওঁলোকৰ লগত নিশ্চয়কৈ থাকিব আমি প্ৰশিক্ষণ পাতি তেওঁলোকক নিশ্চয়কৈ দিম আৰু এই ক্ষেত্ৰত অদূৰ ভৱিষ্যতে আমাৰ গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ টনকিয়াল কৰিব পাৰিব বুলি মই ভাবোঁ মীন পালনৰ জৰিয়তে এনেদৰে ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলৰ মীন পালকসকলে পৰিত্যক্ত জলাশয়সমূহ এনেয়ে পেলাই নথৈ তাত মীন উৎপাদনত নিজকে আত্মনিয়োগ কৰিলে ৰাজ্যখন মাছ উৎপাদনত স্বাৱলম্বী হ'ব বুলি আশা কৰিব পাৰি किसान भाइयों गांठ बांध लो बात बहुत है काम की समृद्धि के पैगाम की मिट्टी के मिजाज को समझो मिट्टी के हर राज को समझो मिट्टी की तुम जांच कराओ मुफ्त सॉइल हेल्थ कार्ड ले जाओ कभी मुनासिब बीज लगाओ सही किस्म की खाद ले आओ जितनी जरूरी उतनी डालो सही मात्रा खुद पहचानो इसको अपना मंत्र बना लो मिट्टी की सेहत तो जानो बात बहुत है काम की कम लागत अधिक वरदान की किसान भाइयों गांठ बांध लो
आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में